নমস্কাৰ আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো কম্পিটিটিভ এক্সামৰ কাৰণে মক টেষ্ট অতিকৈ প্ৰয়োজনীয় সেইবাবে আমি আমাৰ চেনেলত আপোনালোকৰ সুবিধা হোৱাকৈ মক টেষ্টৰ ব্যৱস্থা কৰিছো এইটো হৈছে পাৰ্ট 3 যদি ভিডিঅ'সমূহ ভাল পায় লগৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবলৈ নাপাহৰিব তেতিয়া হলে আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহক প্ৰথম প্ৰশ্ন অসমৰ জাপি শিল্প কোনখন জিলাত আছে অপশন খিনিলে আহিছো অপশন এ নলবাৰী জিলাত বি বৰপেটা জিলাত সি বঙাইগাঁও জিলাত ডি হিলচৰ জিলাত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নলবাৰী জিলাত অসমৰ জাপি শিল্প আছে পৰৱৰ্তী প্ৰশ্ন উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল অপশন খিনিলে আহিছো এতিয়া অপশন এ গদাধৰ সিংহ বি ৰুদ্ৰ সিংহ সি নৰনাৰায়ণ ডি শিৱসিংহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল যি গুৱাহাটীত অৱস্থিত এতিয়া আহিছো আমি কুৱেশ্যন নম্বৰ 3 লে ভাৰত স্বাধীন হোৱাৰ আগত অসমৰ মুঠ জিলাৰ সংখ্যা কিমান আছিল অপশন খিনি চাওক অপশন এ 8খন বি 11খন সি 21খন ডি 13খন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 13খন ভাৰত স্বাধীন হোৱাৰ পূৰ্বে অসমৰ মুঠ জিলাৰ সংখ্যা আছিল 13খন কুৱেশ্যন নম্বৰ 4 প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি অপশন এ কীৰ্তন ঘোষা বি ৰামায়ণ সি মহাভাৰত ডি ধৰ্মপুস্তক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ধৰ্মপুস্তকখনেই হৈছে প্ৰথম অসমীয়া ছপা পুথি পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 5 শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি অপশন খিনিলে আহিছো অপশন এ বলিচলন বি ৰুক্মিণী হৰণ সি ৰাম বিজয় ডি চিহ্নযাত্ৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চিহ্নযাত্ৰাই হৈছে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমখন নাটক এতিয়া আহিছো কুৱেশ্যন নম্বৰ 6 লে পাপৰি কবি বুলি কাক জনা যায় অপশন এ গণেশ চন্দ্ৰ গগৈ বি ৰঘুনাথ চৌধুৰী সি বিষ্ণুৰাম মেধি ডি অমূল্য বৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গণেশ চন্দ্ৰ গগৈ পাপৰি কবি বুলিও জনা যায় নেক্সট কুৱেশ্যন অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে ক'ত প্ৰকাশ পাইছিল অপশন এ অৰুণোদয় বি বাঁহী সি জোনাকী ডি ইয়াৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাঁহী অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথম বাঁহী আলোচনীত প্ৰকাশ পাইছিল কুৱেশ্যন নম্বৰ 8 অসমৰ নিম্নলিখিত কোনখন ঠাইক জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি জনা যায় অপশন এ নাৰায়ণপুৰ বি মাজুলী সি শিৱসাগৰ ডি তেজপুৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তেজপুৰ চহৰক জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলিও জনা যায় কুৱেশ্যন নম্বৰ 9 অসম আন্দোলন কিমান চনত আৰম্ভ হৈছিল অপশন খিনিলে আহিছো অপশন এ 1947 চনত বি 1979 চনত সি 1981 চনত ডি 1991 চনত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1979 চনত 1979 চনতেই অসম আন্দোলন হৈছিল পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 10 ডুৰাণ্ট কাপ কি খেলৰ লগত জড়িত অপশন এ ভলীবল বি হকী সি ফুটবল ডি ক্ৰিকেট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফুটবল ডুৰাণ্ট কাপ ফুটবল খেলৰ লগত জড়িত কুৱেশ্যন নম্বৰ 11 প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি অপশন এ সাদৰী বি প্ৰিয়তমাৰ চিঠি সি বন কুঁৱৰী ডি মগনীয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বন কুঁৱৰী হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতা পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 12 অসমৰ কোন জনগোষ্ঠীয়ে দখনা সাজ পোছাক পিন্ধে অপশন
A. বড়ো, B. ৰাভা, C. কাৰ্বি, D. ডিমাছা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বড়ো। বড়োসকলে দখনা সাজ পৰিধান কৰে। কুৱেশ্যন নম্বৰ 13। ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ কোন চনত স্থাপন কৰা হৈছিল? অপশ্যনখিনিলৈ আহিছোঁ এতিয়া। অপশ্যন A 1853, B 1861, C 1945, D 1961। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1861। 1861 চনতেই ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ স্থাপন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 14। সংবিধানৰ কোনটো অনুচ্ছেদত আইনৰ সমসুৰক্ষা ব্যৱস্থা কৰা হৈছে? অপশ্যন A 14, B 16, C 17, D 21। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 14। সংবিধানৰ 14 নং অনুচ্ছেদত আইনৰ সমসুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। কুৱেশ্যন নম্বৰ 15। তলৰ কোনটো ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ নহয়? অপশ্যন A সোৱণশিৰি, B পাগলাদিয়া, C জীয়া ভৰালী, D দিখৌ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দিখৌ। দিখৌ নৈখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ নহয়। কুৱেশ্যন নম্বৰ 16। ৰাফেল যুঁজাৰু বিমান কোনখন দেশৰ পৰা ভাৰতে ক্ৰয় কৰে? অপশ্যন A USA, B জাপান, C ৰাছিয়া, D ফ্ৰান্স। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফ্ৰান্স। ফ্ৰান্স দেশৰ পৰা ভাৰতে ৰাফেল যুঁজাৰু বিমান ক্ৰয় কৰে। কুৱেশ্যন নম্বৰ 17। অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? অপশ্যন A ডিব্ৰুগড়, B যোৰহাট, C নগাঁও, D হোজাই। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যোৰহাট। যোৰহাট জিলাত অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানখন অৱস্থিত। কুৱেশ্যন নম্বৰ 18। হস্তী বিদ্যাৰ্ণৱ গ্ৰন্থখন কোনজন ৰজাৰ দিনত প্ৰস্তুত কৰিছিল? অপশ্যনখিনিলৈ আহিছোঁ। অপশ্যন A ৰুদ্ৰসিংহ, B প্ৰমত্ত সিংহ, C শিৱসিংহ, D গদাধৰ সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব শিৱসিংহ। শিৱসিংহ ৰাজত্বৰ কালতেই হস্তী বিদ্যাৰ্ণৱ গ্ৰন্থখন প্ৰস্তুত কৰি উলিয়াইছিল। কুৱেশ্যন নম্বৰ 19। কোনগৰাকী অসমীয়া নুৰজাহান বুলি জনা যায়? অপশ্যনখিনিলৈ আহিছোঁ। অপশ্যন A লক্ষ্মী সিংহ, B ফুলেশ্বৰী, C জয়মতী, D এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ফুলেশ্বৰী। ফুলেশ্বৰীক অসমীয়া নুৰজাহান বুলিও জনা যায়। কুৱেশ্যন নম্বৰ 20, অৰ্থাৎ আজিৰ মক টেষ্টটোৰ শেষৰটো কুৱেশ্যন। অসমত কিমান চনত ডাকচক্ৰ গঠন কৰা হৈছিল? অপশ্যনখিনিলৈ আহিছোঁ। অপশ্যন A 1947 চনত, B 1950 চনত, C 1988 চনত, D 2000 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1988 চনত। 1988 চনতেই প্ৰথম অসমত ডাকচক্ৰ গঠন কৰা হৈছিল। ঠিকে আছে, আজি আমি কেইটামান মক টেষ্ট ডিছকাছ কৰিলোঁ। এই ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব। আমি আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।